নমস্কাৰ বন্ধু বান্ধৱীসকল, জিৰাগিতিলৈ আপোনালোকক স্বাগতম। আজিৰ পৰা আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী আলোচনা কৰিম। কেতিয়াবা মনলৈ আপোনালোকৰ প্ৰশ্ন আহিছেনে, আমি হিষ্ট্ৰী কিয় পঢ়িব লাগে? ভাবকচোন, এটা সময়ত মানুহে হাবিয়ে বননিয়ে ঘূৰি ফুৰিছিলে, এতিয়া যেনেকৈ জীৱ জন্তুবিলাক থাকে তেনেকৈ ঘূৰি ফুৰিছিলে, কাপোৰ পিন্ধা নাছিলে। কিন্তু আমি বৰ্তমান সময়ত কি কৰি আছোঁ? মোবাইল, ইণ্টাৰনেট, সেইবিলাক সুবিধাই আজিকালি ভৰপূৰ হৈ পৰিছে ন? এই কৰ্ম বিকাশটো যে সেই হাবিৰ মাজত আছিলে, হাবিৰ মাজৰ পৰা আহি এতিয়া আমি মোবাইল ইণ্টাৰনেট ব্যৱহাৰ কৰিছোঁ, সেই কৰ্ম বিকাশটো জানিবলৈ আমি ইতিহাস পঢ়িব লাগে। সেয়ে আমাৰ পাষ্টটো নাজানিলে আমি বৰ্তমানটোক জানো জানিব পাৰিম? সেইকাৰণে আমাৰ হিষ্ট্ৰী পঢ়াটো বহুত দৰকাৰ। এক কথাত ক'বলৈ হ'লে হিষ্ট্ৰী মানে হৈছে ষ্টাডি অফ পাষ্ট, অৰ্থাৎ অতীতৰ বিষয়ে অধ্যয়ন কৰাই হৈছে হিষ্ট্ৰী। তাৰমানে এনেকুৱা নহয় যে অতীত মানে আমাৰ কালি যি হৈ গ'ল তালৈকে হিষ্ট্ৰীয়ে সামৰি লয়। কিন্তু আমি কালিলৈকে ধৰক আলোচনা নকৰোঁ, কিন্তু অতীতৰ পৰা যিবিলাক ঘটনা ঘটি আহিছে আৰু যিবিলাক ইম্পৰ্টেণ্ট বা গুৰুত্বপূৰ্ণ সেইবিলাক আলোচনা কৰাই হৈছে হিষ্ট্ৰী। এনেকুৱা নহয় যে অতীতত যি যি ঘটনা ঘটিছিলে সকলোবিলাক হিষ্ট্ৰীয়ে সামৰি ল'ব। যিবিলাক অতীতত গুৰুত্বপূৰ্ণ ঘটনা হৈছিলে সেইবিলাক হিষ্ট্ৰীয়ে সামৰি লয়। আৰু হিষ্ট্ৰীৰ ফাদাৰ হৈছে হেৰিডটাৰ। মনত ৰাখিব, এইটো মনত ৰাখিবলৈও সুবিধা চাওক। ইয়াতো এইচ তেওঁ দ্য হিষ্টৰিয়াছ কিতাপখন লিখিছিলে 430 BC। আৰু এই আমাৰ হিষ্টৰী শব্দটো গ্ৰীক ৱৰ্ড হিষ্টৰিয়া শব্দৰ পৰা লোৱা হৈছে। ভাৰতৰ ইতিহাসক আমি 3টা ভাগত ভাগ কৰি আলোচনা কৰিব পাৰোঁ। সেইকেইটা হৈছে প্ৰাক ঐতিহাসিক যুগ, অৰ্ধ ঐতিহাসিক যুগ আৰু ঐতিহাসিক। এই প্ৰাক ঐতিহাসিক যুগটো প্ৰি হিষ্টৰিকেল পিৰিয়ড বুলি কোৱা হয়। আৰু এইটো 3 লাখ BCৰ পৰা 2500 BCলৈ। এইটো বেলেগ বেলেগ ঠাইত বেলেগ বেলেগকৈ পোৱা গৈছে। তথ্য অনুসৰি কিছুমানত 50 লাখ পোৱা গৈছে, কিছুমানত 30 লাখ, কিছুমানত 20 লাখ। হ'লেও এইটো ধৰক প্ৰাক ঐতিহাসিক যুগটো 30 লাখ BCৰ পৰা 2500 BCলৈকে। সেই সময়ছোৱাত কি হৈছিলে? সেই সময়ছোৱাত কোনো ধৰণৰ লিখিত তথ্য নাছিলে। তেওঁলোকে লিখি থৈ যোৱা নাছিলে যে এইখিনি হৈছে। এতিয়া যেনেকৈ আমি কিবা এটা পঢ়িবলৈ বা হিষ্ট্ৰী কথা এটা জানিবলৈ আমি কিবা কিতাপ এখন ল'লে গম পাওঁ, বা ধৰক আমাৰ অসমৰ কথালৈকে আহিলে আহোমৰ কথাখিনি আমি জানিবলৈ হ'লে আহোমৰ হিষ্ট্ৰী পঢ়িলেই হৈ যায়। তেনেকৈ এই সময়ছোৱাত প্ৰাক ঐতিহাসিক যুগত কোনো ধৰণৰ হিষ্ট্ৰী লিখিতভাৱে নাছিলে। এই অৰ্ধ ঐতিহাসিক যুগক প্ৰটো হিষ্ট্ৰী পিৰিয়ড বুলি কোৱা হয়। আৰু সেইটো 2500 BCৰ পৰা 100 BCৰ মাজৰ সময়খিনি। আৰু ইয়াত বিশেষকৈ আমাৰ যিবিলাক সিন্ধু সভ্যতাৰ সময়খিনি আছিলে আমি পঢ়িম, সেই সিন্ধু সভ্যতাৰ সময়খিনিয়ে বিশেষকৈ অৰ্ধ ঐতিহাসিকত আহিব। আৰু ঐতিহাসিকটো 600 BCৰ পৰা বৰ্তমানলৈকে মানে এতিয়া ইয়াৰ আগত যিখিনি ঘটনা ঘটিছিলে সেইখিনিলৈকে। আৰু ঐতিহাসিকক হিষ্টৰিকেল পিৰিয়ড বুলি কোৱা হয়। আৰু এই ঐতিহাসিকক আমি 3 ভাগত ভাগ কৰি আলোচনা কৰিম। অ'কে, ফাৰ্ষ্ট হ'ব প্ৰাচীন, মধ্যকালীন আৰু আধুনিক। প্ৰাচীনটো এনচিয়েণ্ট হিষ্ট্ৰী, মধ্যকালীনটো মেডিয়াভেল হিষ্ট্ৰী আৰু আধুনিকটো মডাৰ্ণ হিষ্ট্ৰী। ঠিক আছে। এতিয়া এইকেইটাৰ মাজত পাৰ্থক্যটো হৈছে প্ৰাক ঐতিহাসিক যুগত কোনো ধৰণৰ লিখিত তথ্য নাছিলে, তাক কোনোৱে লিখি থৈ যোৱা নাছিলে। অৰ্ধ ঐতিহাসিকত লিখিত তথ্য আছে, কিন্তু সেইবিলাক আমি পঢ়িব নোৱাৰোঁ। আৰু ঐতিহাসিকত লিখাও আছে, আমি সেইবিলাক পঢ়িবও পাৰোঁ। যদি আমি ঐতিহাসিকলৈ আহোঁ, ঐতিহাসিকৰ প্ৰাচীন সময়খিনি মানে প্ৰাচীন ইতিহাসৰ সময়খিনি প্ৰায় 2000 বছৰমান কভাৰ কৰিব। মধ্যকালীনৰ সময়খিনি প্ৰায় 600 বছৰমান আহিব। সেই সময়ত আমাৰ মুছলিম শাসকসকল যেনে দিল্লী চুলতানাত, মোগল বংশ আৰু ৰাজপুতসকল, তেওঁলোকৰ বিষয়ে আলোচনা কৰা হ'ব। আৰু মডাৰ্ণ হিষ্ট্ৰীত ইয়াকো 2টা ভাগত ভাগ কৰি আলোচনা কৰিব পাৰি। এটা হৈছে ব্ৰিটিছ অহাৰ পৰা, আমাৰ ভাৰতলৈ ব্ৰিটিছ অহাৰ পৰা ভাৰত স্বাধীন হোৱালৈকে, অৰ্থাৎ মানে সেই কলনিয়েল এৰাটো, যিটো সময়ত ব্ৰিটিছসকলে আমাৰ ইয়াত শাসন কৰি আছিলে, ব্ৰিটিছসকল আছিলে, সেই সময়ছোৱা আৰু 1947 চনৰ পাছৰ সময়ছোৱা, অৰ্থাৎ নেহেৰু যুগ। সেইটো আমি নেহেৰু যুগ বুলিও ক'ব পাৰোঁ। অ'কে, সেইটো আমি 2টা ভাগত আলোচনা কৰিব পাৰোঁ। প্ৰাক ঐতিহাসিক যুগৰ ইতিহাসৰ পিতৃ বুলি ক'লে ৰবাৰ্ট বুছ ফুটক কোৱা হয়। আমি এতিয়া পাই আহিলোঁ যে হিষ্ট্ৰীৰ বা ইণ্ডিয়ান হিষ্ট্ৰীৰ পিতৃ হৈছে হেৰিডটাৰ। কিন্তু ইয়াত কি আহিলে? প্ৰাক ঐতিহাসিক যুগত ৰবাৰ্ট বুছ ফুট। আমি এওঁক কেলে পিতৃ বুলি কয়? 1851 চনত প্ৰাক ঐতিহাসিক যুগৰ এটা ইমপ্লিমেণ্ট হেণ্ড এক্স
আৱিষ্কাৰ কৰিছিলে যিটো তামিলনাডুত পাইছিলে সেইকাৰণে তেওঁ সেইটো এজন পুৰাতত্ত্ববিদ আছিলে আৰু তেওঁ সেইটো খনন কাৰ্য কৰোঁতে তেনেকুৱা কিবাকে পাইছিলে সেইকাৰণে তেওঁ প্ৰাক-ঐতিহাসিক যুগৰ পিতৃ বুলি কোৱা হয় আৰু অৰ্ধ ঐতিহাসিকৰ সময়খিনি পিতৃ হৈছে জনছ মাৰ্চেল হিন্দু সভ্যতাৰ উদ্ধাৰ কৰিছিলে সেইকাৰণে জনছ মাৰ্চেলক অৰ্ধ ঐতিহাসিকৰ পিতৃ বুলি কোৱা হয় আৰু গোটেই ইতিহাসটোৰ পিতৃ হেৰোডটাছক কোৱা হয় এতিয়া আমি একেটা ভিডিঅ'তে গোটেইখিনিটো কভাৰ কৰিব নোৱাৰিম আমি কমকৈ পঢ়িম কিন্তু এনেকৈ পঢ়িম যাতে গোটেইখিনি আমাৰ মনত ৰৈ যায় এতিয়া আমি ফাৰ্ষ্ট পঢ়িম প্ৰি হিষ্ট্ৰী পিৰিয়ড অৰ্থাৎ প্ৰাক-ঐতিহাসিক যুগ এইটো মই কৈছোঁৱেই 3 লাখ BC-ৰ পৰা 2500 BC-লৈকে কিন্তু এই 3 লাখটোৰ মাজত কিছুমানৰ মতবিভেদ আছে দেই মতবিভেদ নহয় বেলেগ তথ্যত বেলেগকৈ আছে কিছুমানত 3 লাখ আছে কিছুমানত 20 লাখ আছে কিছুমানত 50 লাখ আছে এই প্ৰি হিষ্ট্ৰী বা প্ৰাক-ঐতিহাসিক যুগক আমি ষ্টোন এজ বা প্ৰস্তৰ যুগ অসমীয়াত প্ৰস্তৰ যুগ বুলি কয় আৰু লিথো এজ বুলি কোৱা হয় মানে এই প্ৰাক-ঐতিহাসিক যুগত বা প্ৰি হিষ্ট্ৰীৰ টাইমটোক আমি ষ্টোন এজ বা লিথো এজ বুলি কওঁ বা অসমীয়াত প্ৰস্তৰ যুগ এই সময়খিনিত কোনো লিখিত তথ্য নাছিলে আৰু এইখিনি সময়ত নথকাটো স্বাভাৱিক মানে সেই সময়ত ধৰক মানুহৰ মূল উদ্দেশ্য আছিলে মানে খাই বৈ কেনেকৈ জীয়াই থাকিম আদিম মানৱবোৰ ভাবকচোন কেনেকৈ আছিলে তেওঁলোকে চিকাৰ কৰিছিলে খাদ্যৰ সন্ধানত ওৰ পৰা তললৈ ঘূৰি ফুৰিছিলে তেওঁলোকে মুঠতে খাব লাগে থাকিব লাগে এনেকৈ জানিছিলে তেওঁলোকেনো ক'ৰ পৰা লিখিব ন কিন্তু তথাপিতো তেওঁলোকে চিত্ৰ অংকন কৰিছিলে সেইটো পাম আমি প্ৰাক-ঐতিহাসিক যুগৰ সময়খিনি গ্ৰামীণ সভ্যতা আছিলে ৰবাৰ্ট বুছফুটক এই সময়ৰ পিতৃ বুলি কোৱা হয় অলৰেডি আমি পাই আহিছোঁ এই প্ৰাক-ঐতিহাসিক যুগৰ সময়খিনিকো আকৌ আমি 3টা ভাগত ভাগ কৰি আলোচনা কৰিব পাৰোঁ মানে গোটেই সময়খিনি ধৰক কিমানখিনি সময় ন একেলগতে নহয় অকণমান ইটো ষ্টেপৰ পৰা সিটো ষ্টেপলৈ অলপ আগবাঢ়ি গৈছিলে সেইকাৰণে আমি সেইটো 3টা ভাগত ভাগ কৰি আলোচনা কৰিব পাৰোঁ সেইকেইটা হৈছে পেল'লিথিক বা অল্ড ষ্টোন আৰু ইয়াত ষ্টোন বুলি কেলে কোৱা হয় গম পাইছেনে সেই সময়ত তেওঁলোকে বহুত বেছি শিলৰ ব্যৱহাৰ কৰিছিলে তেওঁলোকে মানে প্ৰত্যেকটো কামৰ ক্ষেত্ৰত শিল কিবা ধৰক জন্তু এটা মাৰিবলৈকে লাগে শিলেই ব্যৱহাৰ কৰিছিলে কিবা ফল এটা পাৰিবলৈকে লাগে শিলেই ব্যৱহাৰ কৰিছিলে সেইকাৰণে সেইখিনি সময়ক ষ্টোন বুলি কয় বা আদিপ্ৰস্তৰ যুগ লিথিক এজ বা মিডল ষ্টোন মধ্যপ্ৰস্তৰ যুগ নিউলিথিক এজ বা নিউ ষ্টোন বা নৱপ্ৰস্তৰ যুগ ওকে এই আদিপ্ৰস্তৰ যুগটো হৈছে আদিমানত মানে তেওঁলোকে হাবিৰ মাজত আছিলে বা হাবিয়ে বননিয়ে ঘূৰি ফুৰিছিলে চিকাৰ কৰিছিলে তেওঁলোকে মানে এইটোৱে জানিছিলে যে তেওঁলোকৰ থাকিবলৈ জেগা নাই আৰু ওৰ পৰা তললৈ এতিয়া আমাৰ যেনেকৈ ধৰক বাঘসিংহবোৰ হাবিত কেনেকৈ থাকে আমি তেনেকৈ ভাবকচোন সেই সময়ত সেই মানুহ আমি এনেকৈ ঘৰ বনাই ক'ৰবাত তেনেকৈ থকা নাছিলে তেনেকৈ হাবিয়ে বননিয়ে য'তে যি পায় আৰু যিটো খাবলৈ পায় এতিয়া ধৰক কেতিয়াবা ক'ৰবাৰ পৰা ক'ৰবালৈ জীৱ জন্তুবোৰ গুচি নাহে জানো তেনেকৈ মানুহ অকল খোৱাৰ সন্ধানত ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছিলে সেই সময়ত জুইৰ আৱিষ্কাৰ হৈছিলে একদম ইম্পৰ্টেণ্ট দেই প্ৰথম মানুহে আৱিষ্কাৰ কৰা বস্তুটোৱে হৈছে জুই ধৰক সেইটো কেনেকৈ হ'ব পাৰে শিলে ঘঁহনি খোৱা তেওঁলোকে দেখিছিলে বা তেওঁলোকে নিজে শিল ঘঁহাই চাইছিলে তেনেকৈ কোনোবা এটা মুহূৰ্তত জুই আৱিষ্কাৰ হৈছিলে জুইটো বহুত ইম্পৰ্টেণ্ট আছিলে সেই জুই আৱিষ্কাৰ হোৱাৰ পৰাহে প্ৰত্যেকটো বস্তু মানে উন্নত হৈ গৈ আছে সেই সময়তে মানে যেতিয়া আদিপ্ৰস্তৰ যুগ আছিলে অল্ড ষ্টোন আছিলে সেই সময়তে আমাৰ জুই আৱিষ্কাৰ হৈছিলে আৰু এইখিনিতে এটা ইম্পৰ্টেণ্ট কথা আপোনালোকেতো মনত ৰাখিব সেই আদিপ্ৰস্তৰ যুগতে মানুহে চিত্ৰ আঁকিছিলে মানে ধৰক এই শিলত গুহাত তেনেকৈ চিত্ৰ আঁকিছিলে তেওঁলোকে চিত্ৰবোৰ কেনেকৈ আঁকিছিলে চাব দেই এনেকৈ মানে অইন একো নাই আৰু এনেকৈ হাত দিছিলে এনেকৈ মাৰি দিছিলে ধৰক এনেই আৰু এনেকুৱা চিত্ৰ আঁকিছিলে যিবিলাক তেওঁলোকে লেখা নাই কিন্তু কিছুমান চিত্ৰ অংকন কৰিছিলে মানে তাৰপাছত আহিলে মধ্যপ্ৰস্তৰ যুগ সেইটো 9000 BC-ৰ পৰা 6000 BC-লৈকে এই সময়ছোৱাত কি হৈছিলে অস্ত্ৰ শস্ত্ৰবোৰ অল্ড ষ্টোনতকৈ অলপ সৰু হৈছিলে মানে প্ৰথমতে ধৰক তেওঁলোকে সেইখিনি বনাব মেলিব জনা নাছিলে যেনেকৈ আছিলে তেনেকেই ব্যৱহাৰ কৰিছিলে কিন্তু এই সময়ত যিবিলাক ধৰক শিল তেওঁলোকে ব্যৱহাৰ কৰিছিলে সেইখিনি অলপ সৰুকৈ অকণমান দাঙিব মেলিব পৰাকৈ তেওঁলোকে কৰি ল'ব জানিছিলে ধৰক যেনেকৈ ভাবকচোন যেতিয়া আগৰ পিষ্টলটো কিমান ডাঙৰ আছিলে এতিয়া বৰ্তমান কিমান সৰু হৈ গ'ল ন তেনেকুৱা ধৰণৰ হৈছিলে মানুহ মৰাৰ পাছত জ্বলোৱা বা পুতা হৈছিলে এইটো মানে অন্তিম সংস্কাৰ যিটো প্ৰথম অৱস্থাত কি আছিলে মানুহ মৰিলে এই থৈ গুচি গ'ল আৰু সেইটো খাই পেলাবও পাৰে মানে তেওঁলোকে কি কৰিছিলে কোনো পাত্তা নাই প্ৰথম অৱস্থাত
তেওঁলোকে নাজানে মানে সেই মানুহ পুতিব লাগে বা মৰিলে এৰি থৈ গ'ল বা খাই পেলালে তেনেকুৱা কিবা কিবি আছিলে কিন্তু সেই সময়ত যেতিয়া মধ্যপ্ৰস্তৰ যুগ হ'ল সেই সময়ত মানুহবোৰ মানে তেনেকৈ কোনোবা মৰিলে তেওঁক পুতিব লাগে বা জ্বলাই দিব লাগে সেই বিষয়ে জনা হ'ল যিটো আমাৰ হিন্দু ধৰ্মৰ মতে কেইটা সংস্কাৰ আছে ন 16টা সংস্কাৰ আছে সেইটোৰ ভিতৰত অন্তিম সংস্কাৰটো সকলোতকৈ শেষৰ সংস্কাৰ আমি জানোৱে ন তেনেকৈ সেই তেতিয়াৰ পৰাই সেই সংস্কাৰটো আৰম্ভ হৈছিলে আৰু হাড়েৰে অলংকাৰ নিৰ্মাণ কৰা হৈছিলে মানে অলপ উন্নত হৈছিলে আৰু আদিপ্ৰস্তৰ যুগতকৈ অলপ তেওঁলোকে কিবা এটা নিজে কৰিব পৰা হৈছিলে তাৰ পাছত আহিলে নৱপ্ৰস্তৰ যুগ বা নিউলিথিক এজ বা নিউ ষ্টোন এই সময়ছোৱাত কি হৈছিলে মানুহে খেতি কৰিবলৈ আৰম্ভ কৰিছিলে আৰু যেতিয়া খেতি কৰিবলৈ আৰম্ভ কৰিলে মানুহে এজেগাত থাকি ল'ব লাগিব ন কিবা এটা খেতি কৰিবলৈ এজেগাত থাকি ল'ব লাগিব সেইকাৰণে তেওঁলোকে অস্থায়ী ঘৰ বনাবলৈ ল'লে মানে সেই সময়ৰ পৰা নহ'লে কি হ'ব খেতি কৰি এৰি থৈ গুচি গ'লেতো নহ'ব ন কিবা এটা এতিয়া ধৰক ধানেই কৰিলে ধান কৰিলেতো সেই ছমাহ লাগিব তেওঁলোক ছমাহৰ কাৰণে তাত থাকিব লাগিব সেই তেনেকৈ তেওঁলোকে কোনোবা এটা জেগা নিৰ্ধাৰণ কৰি লৈছিলে তাতে খেতি বাতি কৰিছিলে আৰু পাছত তেওঁলোকে খেতি কৰি মানে সেইখিনি খাই বৈ যেতিয়া আকৌ নহয় বা পানী দুনি কিবা অসুবিধা হয় আকৌ গুচি যায় কিন্তু হ'লেও ঘৰ বনাবলৈ শিকিছিলে সেই খেতিৰ বস্তুবোৰ থ'বলৈ কিবা টুকুৰি টাইপৰ বস্তু বনাব জনা হৈছিলে সেইখিনিতো সংগ্ৰহ কৰিব লাগিব ন তেওঁলোকে মানে সেই আদি মানৱে প্ৰথম খেতি কৰিছিলে ঘেঁহু আৰু বাৰ্লি তেওঁলোকে প্ৰথম খেতি কৰিছিলে বৰ্তমান পাকিস্তানৰ মেহলাদৰ সুলেমান আৰু কিথৰ পৰ্বতৰ মাজত যিটো সুলেমান আৰু কিথৰ পৰ্বত আছে সেই মাজৰ অংশখিনিত সেইখিনি আমাৰ পাছত হিন্দু সভ্যতাটো আহে ন এই জেগাখিনি পাকিস্তান আৰু ভাৰতৰ সেই জেগাখিনিতে তেওঁলোকে ফাৰ্ষ্ট খেতি কৰিছিলে অস্থায়ীভাৱে বাসস্থান স্থাপন কৰিছিলে খেতিৰ বস্তু থ'বলৈ ঘৰ আৰু টুকুৰি সাজিছিলে এই সময়ৰ পৰা মানুহে জীৱ-জন্তু পুহিব জানিছিলে ফাৰ্ষ্ট মানুহে পোহা জীৱ-জন্তু হৈছে কুকুৰ ফাৰ্ষ্ট মানুহে কি আৱিষ্কাৰ কৰিছিলে জুই তাৰ পাছত সংস্কাৰ কি আছিলে অন্তিম সংস্কাৰ কৰিছিলে ফাৰ্ষ্ট তাৰ পাছত আহিলে খেতি কৰিবলৈ লৈছিলে আৰু থাকিবলৈ অস্থায়ীভাৱে বাসস্থান নিৰ্মাণ কৰিছিলে তাৰ পাছত মানুহে প্ৰথম পুহিবলৈ কি লৈছিলে কুকুৰ জীৱ-জন্তুৰ ভিতৰত মানে কুকুৰে প্ৰথম পুহিবলৈ লৈছিলে কুকুৰে বহুত সোনকালে পোহ মানে যে সেইকাৰণে তেওঁলোকে কুকুৰ পুহিছিলে আৰু প্ৰথম আদি মানৱে প্ৰথম কি কৰিছিলে চিত্ৰ অংকন কৰিছিলে তেওঁলোকৰ কোনো লিখিত তথ্য নাই তেওঁলোকে কেনেকুৱা ধৰণৰ চিত্ৰ অংকন কৰিছিলে এনেকৈ ধৰক চিকাৰী বেশত আৰু চিত্ৰ অংকন কৰিছিলে গোটেইখিনি আমি একেটা অধ্যায়তে সামৰি নলওঁ আজিৰ ইম্পৰ্টেণ্ট কেইটা এবাৰ আকৌ কৈ দিওঁ আপোনালোকক হিষ্ট্ৰী মানে হৈছে ষ্টাডি অফ পাছ অৰ্থাৎ অতীতৰ বিষয়ে অধ্যয়ন কৰা হৈছে হিষ্ট্ৰী শব্দটো ক'ৰ পৰা লৈছিলে গ্ৰীক ৱৰ্ড হিষ্টৰিয়াৰ পৰা লৈছিলে আৰু হিষ্ট্ৰীৰ ফাদাৰ বুলি কাক কোৱা হয় হেৰিডটাৰক কোৱা হয় তেওঁ দা হিষ্টৰিয়া কিতাপখন লিখিছিলে আমি অধ্যয়নৰ সুবিধাৰ বাবে হিষ্ট্ৰীক কেইটা ভাগত ভাগ কৰি অধ্যয়ন কৰোঁ তিনিটা ভাগত ভাগ কৰোঁ সেইকেইটা হৈছে প্ৰাক ঐতিহাসিক অৰ্ধ ঐতিহাসিক আৰু ঐতিহাসিকক আকৌ তিনি ভাগত ভাগ কৰি আলোচনা কৰা হয় প্ৰাচীন মধ্যকালীন আৰু আধুনিক প্ৰাক ঐতিহাসিক যুগৰ পিতৃ বুলি কাক কোৱা হয় ৰবাৰ্ট বুছফুটক কোৱা হয় অৰ্ধ ঐতিহাসিকৰ পিতৃ বুলি কোৱা হয় জন মাৰ্চেলক আৰু গোটেই কমপ্লিট হিষ্ট্ৰীটোৰ পিতৃ বুলি কোৱা হয় হেৰিডটাৰক প্ৰাক ঐতিহাসিক যুগ বা প্ৰি হিষ্ট্ৰী পিৰিয়ডক আৰু কি বুলি কোৱা হয় ষ্টোন এজ বা লিথো এজ এই সময়খিনিত লিখিত তথ্য নাছিলে আৰু গ্ৰামীণ সভ্যতা আছিলে প্ৰি হিষ্ট্ৰী পিৰিয়ডটোক আকৌ আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ সেইকেইটা হৈছে আদিপ্ৰস্তৰ মধ্যপ্ৰস্তৰ আৰু নৱপ্ৰস্তৰ যুগ আৰু এইখিনিতে এটা থাকি গৈছিলে প্ৰাক ঐতিহাসিকৰ পাছত আহিব অৰ্ধ ঐতিহাসিক ন এই অৰ্ধ ঐতিহাসিক আৰু প্ৰাক ঐতিহাসিকৰ মাজৰ মানে সেই যোনখিনি সময়ত মানে ডেভেলপ হৈছিলে সেই সময়খিনিক উত্তৰপ্ৰস্তৰ বুলিও ক'ব পাৰোঁ আমি মানে এইখিনিলেতো নৱপ্ৰস্তৰ এতিয়া শেষেই হ'ব প্ৰাক ঐতিহাসিক তাৰ পাছত আহিব অৰ্ধ ঐতিহাসিক সেই মাজৰ সময়খিনিক আমি উত্তৰপ্ৰস্তৰ বুলি ক'ব পাৰোঁ মানে এটা যুগৰ পৰা ইটো যুগলৈ চেঞ্জ হোৱাৰ সময়খিনিক আমি উত্তৰপ্ৰস্তৰ বুলি কওঁ আৰু সেই সময়খিনিতে মানুহে তাম আৱিষ্কাৰ কৰিছিলে সেইকাৰণে সেই সময়খিনিক তাম্ৰপ্ৰস্তৰ যুগ বুলিও কোৱা হয় অ'কে আৰু মানুহে আৱিষ্কাৰ কৰা প্ৰথম ধাতুৱে হৈছে তাম প্ৰথম অৱস্থাত মানুহ আদি মানৱ আছিলে তেওঁলোকে অকল চিকাৰৰ সন্ধানত আছিলে আৰু প্ৰথম জুইৰ আৱিষ্কাৰ হৈছিলে আৰু তেওঁলোকে মধ্যপ্ৰদেশৰ ৰায়চেন জিলাত বা নৰ্মদা নদীৰ পাৰত ভীমবেদ চিত্ৰ অংকন কৰিছিলে তাৰপিছত আহিলে মধ্যপ্ৰস্তৰ যুগত অল্ড ষ্টনতকৈ অকণমান অস্ত্ৰ শস্ত্ৰবোৰ সৰু হৈছিলে অন্তিম সংস্কাৰ হৈছিলে হাড়েৰে অলংকাৰ নিৰ্মাণ কৰিছিলে তাৰপাছত নৱপ্ৰস্তৰ যুগত মানুহে খেতি কৰিবলৈ আৰম্ভ কৰিছিলে অস্থায়ীভাৱে থাকিবলৈ লৈছিলে তাৰপাছত ফাৰ্ষ্ট তেওঁলোকে কুকুৰ পুহিছিলে আপোনালোকে এইখিনি মনত ৰাখিব
ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে